কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু BSNL ভৱনৰ পৰা তেওঁলোকে এটা প্ৰতিবাদী সমদল উলিয়াবলৈ চেষ্টা কৰিছিল আৰু সেই প্ৰতিবাদী সমদল এনে ৰখা হৈছে আৰু আৰক্ষীয়ে এইসকলক আটক কৰি লৈ গৈছে। আমি দেখুৱাইছো এয়া আৰক্ষী মাতিছো, আমাক কিয় ৰেড কৰিছে, আমাক বিজেপি চৰকাৰে বাৰে বাৰে আমি ৰাইজৰ কাৰণে মাতিছো। কেলেংকাৰীৰ লগত বিজেপি আৰু চৰকাৰৰ মানুহ জড়িত হৈ আছে, যাৰ কাৰণে তেওঁলোকে তদন্ত কৰা নাই। চিটিং জাজৰ জৰিয়তে তদন্ত কৰিব লাগিব আৰু যেতিয়ালৈকে তদন্ত নকৰে আমাৰ এই আন্দোলন অব্যাহত থাকিব। এই কেলেংকাৰীত কোন জড়িত? নিশ্চিতভাৱে আমাক গ্ৰেপ্তাৰ কৰিছে, আমাক কেনেকুৱা নিৰ্যাতন কৰিছে দেখা পাইছে। অসমৰ সম্পদ ৰক্ষাৰ কাৰণে আমাৰ এই যুঁজৰ কাৰণে আমাক গ্ৰেপ্তাৰ নহয়, আমাক যিমানে শাস্তি দিয়ক। আমাৰ এটা কথাই, এপেচ বেংকত টকা মাৰি খোৱাসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল'ব লাগিব। অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰ ইয়াৰ দেখুৱাইছো কংগ্ৰেছৰ যিসকল প্ৰতিবাদকাৰী আছিলে সেই প্ৰতিবাদকাৰীসকলক এনেধৰণে লৈ যোৱা হৈছে আটক কৰি, আৰু যিসকল প্ৰতিবাদকাৰী আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছিল তেওঁলোকৰ দাবী উচ্চ ন্যায়ালয়ৰ এজন ৰিটায়াৰ্ড জাজৰ জৰিয়তে এই সমগ্ৰ ঘটনা তদন্ত হ'ব লাগে। কোনো সাংবাদিকক মাতি বিশ্বজিৎ ফুকনে যিধৰণে কৈছে তেনেধৰণৰ তদন্ত নহয়, তদন্ত হ'ব লাগে এজন উচ্চ ন্যায়াধীশৰ জৰিয়তে, ৰিটায়াৰ্ড হোৱা পাৰ্চন এজনৰ জৰিয়তে। আৰু সমগ্ৰ আপুনি দেখিবলৈ পাব এতিয়াও আৰক্ষীৰে গিজগিজাই আছে এই গোটেই অঞ্চলটো য'ত কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকল আছিল, আৰু কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই প্ৰতিবাদক মষিমূৰ কৰিবলৈ এনেধৰণে আৰক্ষী CRPF বাহিনী সকলো ইয়াত মোতায়েন কৰা হ'ল। আৰু এই মোতায়েন কৰাৰ পিছতে এনেধৰণে কংগ্ৰেছৰ প্ৰতিবাদ দিবলৈ চেষ্টা কৰা হ'ল, আৰু কংগ্ৰেছৰ যিসকল প্ৰতিবাদকাৰী আছিলে সেই প্ৰতিবাদকাৰীসকলক এনেধৰণে আৰক্ষীয়ে আটক কৰি লৈ গৈছে। আৰু এয়া হৈছে বৰ্তমানৰ সময়, আৰু এই সময়ছোৱাত বিশেষকৈ এপেক্স বেংকৰ যি দুৰ্নীতি সেই দুৰ্নীতি ৰোধ কৰিবৰ কাৰণে বা সেই দুৰ্নীতি কোনে কৰিছে সেই কথা উদঙাবৰ কাৰণে কংগ্ৰেছে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল। কংগ্ৰেছৰ অভিযোগ এই দুৰ্নীতিত জড়িত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু কংগ্ৰেছৰ অভিযোগ এই অভিযোগত লগতে জড়িত আছে বিজেপি চৰকাৰ। গতিকে বিজেপি চৰকাৰ নেতৃত্বত এই ধৰণৰ এপেক্স বেংকৰ বিৰুদ্ধে মাত মাতিবলৈ গৈছিল, ৰাজ্যক সজাগ কৰিবলৈ গৈছিল। অৱশেষত তেওঁলোকে সমদল উলিওৱাত বাধা প্ৰদান কৰিছে, আৰক্ষীয়ে বাধা প্ৰদান কৰাত তেওঁলোকৰ সমদল আধাতে এৰিবলগীয়া হৈছে আৰু তেওঁলোকক আটক কৰি পাণবজাৰ আৰক্ষীয়ে লৈ যোৱাও দেখিবলৈ পোৱা গৈছে। আৰু কিছু পৰিৱেশ দেখুৱালে আমাক আমাৰ সাংবাদিক চিন্তুমণি সৈতে।